ডিফারেন্স কি আছে জানেনে? জাষ্ট এটা নিৰ্ণয়। ডিফাৰেন্সটো কি? এটা নিৰ্ণয়। ডিফাৰেন্সটো কি? এটা ডিচিশ্যন। ডিফাৰেন্সটো কি? এটা সিদ্ধান্ত, যিটো তেওঁলোকে লৈছিলে আৰু এতিয়ালৈকে আপুনি নাই লোৱা। বাছ ইমানটো। আজিৰ পৰা 15 বছৰ আগতে মই এই ডিচিশ্যনটো লৈছিলোঁ। আজিৰ পৰা ইয়াত কোনোবা 15 বছৰ আগতে, কোনোবা 14 বছৰ আগতে, কোনোবা 10 বছৰ আগতে, কোনোবা 5 বছৰ আগতে, কোনোবা 4 বছৰ আগতে, কোনোবা 3 বছৰ আগতে সেই সিদ্ধান্তটো লৈছিলে। কি সিদ্ধান্তটো? যে RCM কৰিম। আপুনি লৈছে নাই এইটো সিদ্ধান্ত? আপুনি লৈছে নাই এইটো সিদ্ধান্ত যে মই RCM কৰিম? কিন্তু আপুনি মোক এটা কথা কওক, আপুনি সিদ্ধান্তটো লৈছে, কিন্তু RCM আপুনি কৰি আছেনে? সিদ্ধান্তটো আপুনি ল'লে, কিন্তু আপুনি RCM কৰি আছেনে? কোনোবা এগৰাকী ধৰি লওক শিক্ষয়িত্ৰী হয়, টিচাৰ হয়, ডেইলি ডিউটিত যায়, স্কুলত যায়, ডেইলি ৰাতিপুৱা 9টা বজাত স্কুলত যায়, 2টা বজালৈকে স্কুলত থাকে, কিন্তু স্কুলত থাকি আছে, কেৱল আছেহে, কিন্তু নপঢ়ায়। ডেইলি স্কুল গৈ আছে, স্কুলৰ পৰা আহি আছে, কিন্তু নপঢ়ায়। তেতিয়াহ'লে তেখেতে শিক্ষয়িত্ৰী কৰি আছেনে? আপোনাৰ দৃষ্টিত কি ক'ব আপুনি? নাই কৰা। তেখেতে শিক্ষয়িত্ৰী কৰি আছেনে? কৰি আছেনে? নাই কৰা। তেওঁ ডিউটি কৰি আছে, কিন্তু পঢ়োৱা নাই। তেওঁ ফাঁকি মাৰি আছে। কাক ফাঁকি দি আছে তেওঁ? চৰকাৰক, ষ্টুডেণ্টক, নাই নিজক? যেতিয়া আপুনি সৰু আছিলে ন, তেতিয়া আপোনাৰ মা দেউতা